হাই গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। ময়ো পিছে ভালে আছোঁ। আজি আমি গৈ আছোঁ মাৰ লগত কচু তুলিব, মানে কচু খান্দিব। আমাৰ ঘৰৰে কচু মানে ৰুই থোৱা আছিল। আপোনালোকে চাবচোন, কচুটো এতিয়া আমি ভালদৰে উঠাই লৈছোঁ। কিমান ডাঙৰ হৈছে কচুটো, যিহেতুকে ঘৰতে ৰুইছিলোঁ। এতিয়া আমি ভালদৰে কচুটো উঠোৱা হৈ গ'ল। এতিয়া আপোনালোক চাফা কৰি লৈছোঁ, দেখুৱাই আছোঁ কিমান ধুনীয়া ৰঙা হৈছে চাওকচোন। এতিয়া কচুখিনি ভালদৰে কাটি লৈছোঁ। এতিয়া কুকাৰত আমি বইল কৰিব দিব লাগিব, যিহেতুকে এইটো কচু খালে মানে অনিষ্ট নহয় আৰু ভালো লাগে। এতিয়া আমি ঔটেঙা, কচু আৰু মাছ বনাম, যিহেতুকে আজি ৰেচিপিটো দিয়া নহ'ব, তথাপি অকণমান দিছোঁ। আপোনালোকে ইমান মৰম দিছে, অশেষ ধন্যবাদ। আগলৈ এনেকৈ মৰম দি যাব। আপোনালোকৰ ক'ৰ পৰা চাই আছে মোৰ ভিডিঅ'বোৰ, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থৈ দিব। ইয়াতে আমাৰ তৰকাৰীখন হৈয়ে গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে, মানে খাব ইমান সোৱাদ হয়, কি ক'ম আপোনালোকক। আপোনালোকে এনেকৈ খাই চাবচোন এদিন। বাই।